এই ঘোষণাৰ আমি সম্পূৰ্ণৰূপে আমি বিৰোধ। বিটিআৰ ট্ৰাইবেল সংঘ, সদৌ অসম ট্ৰাইবেল সংঘ কেতিয়াও মানি ল'ব নোৱাৰোঁ। আজি আমাৰ বিটিআৰ কোঅৰ্ডিনেশ্যন কমিটি অল আছাম ট্ৰাইবেল সংঘৰ ফালৰ পৰা সংবাদমেল সম্বোধন কৰাৰ কাৰণটো হৈছে আমাৰ কিছুমান কথা আছে ক'বলগীয়া। তো প্ৰথমতে বাসুগাঁও প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুসকল আমাৰ কোঅৰ্ডিনেশ্যন কমিটি ট্ৰাইবেল সংঘৰ লগত যোগাযোগ কৰি আছে। সেইবাবে মই বাসুগাঁও প্ৰেছ ক্লাবলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ক'বলগীয়া কথাটো এইখিনি যে আচলতে যোৱাকালি 10 তাৰিখে আমি কোকৰাঝাৰ জিলাৰ ডেপুটি কমিশ্যনাৰৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰৰ চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়ালৈ তেখেতসকলে আমি কোকৰাঝাৰ উপায়ুক্তৰ জৰিয়তে আমি মেমৰেণ্ডাম ছাবমিট কৰিছোঁ। আৰু মেমৰেণ্ডাম ছাবমিট কৰাৰ আগতে আমাৰ 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আছিলে। কিন্তু এই ধৰ্ণা কাৰ্যসূচীটো আমাৰ বিটিআৰ কোঅৰ্ডিনেশ্যন কমিটি সদৌ অসম ট্ৰাইবেল সংঘৰ যিটো 2 ঘণ্টীয়া কাৰ্যসূচী আছিলে ধৰ্ণা কাৰ্যসূচী, এই কাৰ্যসূচীটো ৰূপায়ণ কৰিবলৈ কোকৰাঝাৰ জিলা প্ৰশাসনে আমাক অনুমতি নিদিলে। এয়া বৰ দুৰ্ভাগ্যজনক কথা যে আমাৰ সংগঠনবিলাকৰ যিটো নেকি গণতান্ত্ৰিক অধিকাৰ সংগ্ৰাম কৰিবলৈ, প্ৰতিবাদী সাব্যস্ত কৰিবলৈ যিটো নেকি গণতান্ত্ৰিক অধিকাৰ, এই গণতান্ত্ৰিক অধিকাৰটো প্ৰশাসনে খৰ্ব কৰিছে বুলি আমি ভাবিছোঁ। এতিয়া কথাটো হৈছে কি, আমাৰ যিখিনি ক'বলগীয়া কথা আছে যে এই সংক্ৰান্তত বিশেষকৈ মাটি বাৰী, আমাৰ বিটিআৰ অঞ্চলৰ মাটিৰ যিটো সমস্যা, এই সমস্যাবিলাকক লৈ আমাৰ যিটো যোৱাকালি যিটো মেমৰেণ্ডামৰ কথাটো আছিলে আৰু আজি সংবাদমেলটো কৰাৰ কাৰণটো সেই একেই কথা আছে। যিটো নেকি বিটিচি চুক্তি, আমাৰ বিটিচি কৰ্তৃপক্ষ, আমাৰ বিটিচিৰ কিছুমান ৰাজনৈতিক নেতাসকলে বিটিচি চুক্তি দফামতে 2003 চনৰ আগলৈ যিসকল ব্যক্তি, যিসকল মানুহ বিটিআৰত আছে বা বিটিচিত আছে তেওঁলোকে মাটিৰ অধিকাৰ পাব বুলি যিটো তেওঁলোকে ঘোষণা কৰি থাকে, এই ঘোষণাৰ আমি সম্পূৰ্ণৰূপে আমি বিৰোধী। এই কথাটো ট্ৰাইবেল সংঘ, কোঅৰ্ডিনেশ্যন কমিটি বিটিআৰ ট্ৰাইবেল সংঘ, সদৌ অসম ট্ৰাইবেল সংঘ কেতিয়াও মানি ল'ব নোৱাৰোঁ। যে 2003 চনৰ আগলৈ যিসকলে বিটিআৰত আছে তেওঁলোকে মাটিৰ অধিকাৰ পাব, এইটো কোনো ৰকমে এইটো গ্ৰহণযোগ্য কথা নহয়। যে বিটিচি চুক্তিটো আমাৰ খিলঞ্জীয়া মানুহৰ বিটিআৰ অঞ্চলৰ যিটো বড়ো বা ট্ৰাইবেল জনজাতিসকলৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক সকলো ফালৰ পৰা কলা সংস্কৃতি সুৰক্ষিত কৰিবৰ কাৰণে, এইটো সংৰক্ষণ কৰিবৰ কাৰণে, সুৰক্ষিত কৰিবৰ কাৰণে বিটিচি চুক্তিটো আমাৰ 6 শিডিউলৰ আধাৰত সেইটো ভাৰত চৰকাৰে এইটো আমাক দিছে। কিন্তু এতিয়া যিটো দেখা গৈছে অসম চৰকাৰ আৰু চৰকাৰৰ ফালৰ পৰা যিটো নেকি মাটি বাৰী যিটো ব্যৱস্থা গ্ৰহণ কৰিছে, বিভিন্ন দল সংগঠনে যেনেধৰণে মাটিৰ অধিকাৰ লাগে বুলি দাবী কৰি আহিছে আৰু সেই পৰিপ্ৰেক্ষিতত চৰকাৰবিলাকৰ, বিশেষকৈ অসম চৰকাৰৰ যিটো নেকি অখিলঞ্জীয়া, অসমৰ যিসকল মানুহ অৰিজিন নহয়, যিসকল নন বনাফাইড মানুহ আছে ব্যক্তিসকল, তেওঁলোকে যিটো মাটি বাৰী দিবলৈ যিটো উঠি পৰি লাগিছে চৰকাৰৰ যিটো ব্যৱস্থা, ইয়া গৰিহণাযোগ্য। ইয়া আমাৰ জনজাতি তথা বড়োসকলৰ বিটিআৰ অঞ্চলত যিটো আমাৰ ৰাজনৈতিক, যিটো আমাৰ সাংবিধানিক অধিকাৰ, এই অধিকাৰ খৰ্ব কৰিবলৈ যোৱা যেন আমি ভাবিবলৈ বাধ্য হৈছোঁ। গতিকে আমাৰ এই সংক্ৰান্তত আমাৰ ষ্টেটমেণ্ট আছে, এই ষ্টেটমেণ্টটো মই পঢ়িবলৈ আগবাঢ়িছোঁ। 1951 চনৰ ভোটাৰ তালিকাত নাম নথকা, অসমৰ মূল বাসিন্দা নোহোৱা অখিলঞ্জীয়া আৰু অসুৰক্ষিত শ্ৰেণীৰ লোকক ভূমিৰ অধিকাৰ প্ৰদান নকৰিবলৈ ৰাজ্য চৰকাৰ তথা বিটিচি চৰকাৰক দাবী জনাইছে বিটিআৰ সমন্বয়ৰক্ষী সমিতি, সদৌ অসম ট্ৰাইবেল সংঘই। বিটিআৰ সমন্বয়ৰক্ষী সমিতি সদৌ অসম ট্ৰাইবেল সংঘই আজি কোকৰাঝাৰ জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰি এই দাবী সাব্যস্ত কৰে। উল্লেখ্য যে অসমৰ বড়ো আৰু অন্যান্য জনজাতিসকলক সাংবিধানিক সুৰক্ষা প্ৰদান কৰি অৰ্থনৈতিক, শৈক্ষিক আৰু ভাষিক বিকাশৰ উচ্চাকাংক্ষা পূৰণ কৰি ভূমি অধিকাৰ, সমাজ সংস্কৃতি আৰু নৃগোষ্ঠীয় পৰিচয় সুৰক্ষিত কৰিবৰ বাবে সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অধীনত BTAD গঠন কৰা হৈছিল।
কিন্তু BTC অঞ্চলৰ ভূমিত অসমৰ মূল বাসিন্দা নোহোৱা অখিলঞ্জীয়া আৰু অসুৰক্ষিত শ্ৰেণীৰ লোকক ভূমি অধিকাৰ প্ৰদান কৰি জনজাতিসকলৰ ভূমি অধিকাৰ খৰ্ব কৰিবহে বিচৰা পৰিলক্ষিত হৈছে। চৰকাৰে এনে কাৰ্যৰ দ্বাৰা জনজাতিসকলৰ ভূমি অধিকাৰ, সমাজ সংস্কৃতি আৰু নৃগোষ্ঠীয় পৰিচয় ধ্বংস কৰিব বিচাৰিছে বুলি BTR সমন্বয়ৰক্ষী সমিতি সদৌ অসম ট্ৰাইবেল সংঘই ক্ষোভ ব্যক্ত কৰে। আজিৰ তাৰিখত BTC অঞ্চল অসমৰ মূল বাসিন্দা নোহোৱা লোক, নন আছাম অৰিজিন, অখিলঞ্জীয়া আৰু অবৈধ লোকৰ অবাধ বিচৰণ ভূমিত পৰিণত হৈছে। আজি হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমি আৰু বনাঞ্চলৰ ভূমি এই শ্ৰেণীৰ লোকৰ অবৈধ দখলত। যদি চৰকাৰে হ্ৰস্বকালীন ৰাজনৈতিক মুনাফা লাভৰ বাবে এই লোকসকলক ভূমি অধিকাৰ প্ৰদান কৰে, তেন্তে স্বশাসনৰ কোনো অৰ্থই নাথাকিব আৰু খিলঞ্জীয়াসকল ধূলিসাৎ হ'ব। BTCৰ জনজাতি তথা খিলঞ্জীয়া লোকসকল আজি শংকিত। এক দীঘলীয়া সংগ্ৰাম আৰু ত্যাগৰ বিনিময়ত লাভ কৰা সাহিত্য শাসনৰ মূল উদ্দেশ্য হৈছে ভূমিৰ অধিকাৰ, শৈক্ষিক আৰ্থ-সাংস্কৃতিক বিকাশ আৰু নৃগোষ্ঠীয় পৰিচয় সুৰক্ষা। গতিকে অসমৰ মূল বাসিন্দা নোহোৱা লোক, নন আছাম অৰিজিন, অখিলঞ্জীয়া আৰু অবৈধ লোকক ভূমি অধিকাৰ প্ৰদান কৰা কাৰ্য কেতিয়াও সমৰ্থনযোগ্য নহয়। BTR সমন্বয়ৰক্ষী সমিতি সদৌ অসম ট্ৰাইবেল সংঘই ইয়াৰ বিৰোধ কৰি যাব আৰু চৰকাৰে তেনে সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত গণতান্ত্ৰিক সংগ্ৰাম চলাই যাব। ধন্যবাদ সাংবাদিক বন্ধুসকল।